শিক্ষা নলয় ইহঁতে, কাৰণ ইহঁতে অশিক্ষিত মানুহে ইংলিছ ক'লে যদি শিক্ষিত হয় এইটো কথা নহয় আঙুলি দেখাই এনেকুৱা কৰি আমাৰ ইয়ালৈকে আছে মাটি, সেই মাটি কি কৰিব? খাৰ খাব ইহঁতে। LPG আমাৰ পৰা গুৱাহাটী ৰিফাইনাৰীৰ পৰা বঙাইগাঁও ৰিফাইনাৰীৰ পৰা বা দুলীয়াজনৰ পৰা নগ'লে ইহঁতে খাব নাপায়। আমি মেঘালয় নগ'লে খাব পাৰিম। আমাৰ ইয়াতে গোটেই আমাৰ সোণৰ অসম, তুমিও জানা ময়ো জানো, গোটেইখনে জানে আমাৰ ইয়াতে কি নাই, চব আছে। কিন্তু সিহঁতে যিখিনি মানে বদমাচি কৰি আছে সেইখিনি সিহঁতে নিজে গম পাব। USTMত কেইজন পঢ়ে? USTMতকৈ বেছি ডাউন টাউন ইউনিভাৰ্চিটিত পঢ়ে। গোটেইখিনি আমাৰ অসমৰ ওপৰত নিৰ্ভৰ, কিন্তু আমাৰ অসমৰ মানুহক সিহঁতে বুঢ়া আঙুলি দেখায়। সিহঁতে কথাটো এনেকুৱা হ'ল, হুদু দেখিছে ফান দেখা নাই, বুজিছে নাই? সিহঁতে আঙুলি দেখাই এনেকুৱা কৰি আমাৰ ইয়ালৈকে আছে মাটি, সেই মাটি কি কৰিব? খাৰ খাব সিহঁতে। আমি খাৰ খোৱা অসমীয়া হ'ব পাৰোঁ। এটা ইণ্ডাষ্ট্ৰি নাই সিহঁতৰ তাতে। LPG আমাৰ পৰা গুৱাহাটী ৰিফাইনাৰীৰ পৰা বঙাইগাঁও ৰিফাইনাৰীৰ পৰা বা দুলীয়াজনৰ পৰা নগ'লে সিহঁতে খাব নাপায়। আমি যেতিয়া টুৰিষ্টৰ গাড়ী এখন লৈ যাওঁ, আমাক ৰাস্তাত আগভেটি ধৰে, আমি 500 ৰুপিজ তোমাক কমিশ্যন দিম, আমাক পেচেঞ্জাৰকেইটা আমাৰ হোটেলত দিয়া। কথাটো এনেকুৱা টাইপ, কিন্তু সেই টুৰিষ্ট নগ'লে সিহঁতে খাব ক'ৰ পৰা? মানে সিহঁতে আৰু আমাৰ অসমৰ মানুহৰ ওপৰত বৰ্বৰা আক্ৰমণ কৰে। যিখিনি সিহঁতৰ ইনকাম চ'ৰ্চ গোটেইখিনি অসমৰ। আজি গুৱাহাটীৰ যিমানখিনি আপুনি প্ৰাইভেট হস্পিটেলত যায় ইনকুৱাৰী আজি কৰক, মেঘালয়ৰ 50% নাৰ্ছ চব মেঘালয়। ডাউন টাউন ইউনিভাৰ্চিটিত যোৱা তুমি, ডাউন টাউন ইউনিভাৰ্চিটিত 50% নাৰ্ছ চব মেঘালয়। USTMত কেইজন পঢ়ে? USTMতকৈ বেছি ডাউন টাউন ইউনিভাৰ্চিটিত পঢ়ে। গোটেইখিনি আমাৰ অসমৰ ওপৰত নিৰ্ভৰ, কিন্তু আমাৰ অসমৰ মানুহক সিহঁতে বুঢ়া আঙুলি দেখায়। সিহঁতে হাতৰ কোঠাত ভৰিত মাৰি আছে, সিহঁতে গমেই পোৱা নাই। সিহঁতে অলগদ্ধকেইটা গমেই পোৱা নাই। আমি যদি ৰাস্তা বন্ধ কৰি দিওঁ নহয়, সিহঁতৰ কি হ'ব? ৰাস্তা বন্ধ কৰিব একো নালাগে। আমাৰ অসমীয়া ড্ৰাইভাৰ যিমান আছে, কোনোবা ভাইটিক মাৰিছে, কোনোবা ভণ্টিক মাৰিছে, সি যদি কয় LPG গাড়ীখন নচলাওক, আমি মেঘালয়ত একো নচলাওঁ, তেতিয়া কি কৰিব সিহঁতে? কথাটো এনেকুৱা, মেঘালয়ৰ মানুহে বুজি পোৱা নাই যে আমাৰ অসমৰ লগত সিহঁতে শত্ৰুতা কৰি সিহঁতৰ কি অসুবিধা হ'ব। আৰু অসুবিধাখিনি এতিয়া কালিৰ পৰা গম পাব। 150 টকীয়া যেতিয়া পিঁয়াজ কিনি খাব লাগিব, আলু আৰু দুটামান বেঙেনা হয় আৰু ফুলকবি বন্ধাকবি হয়, আৰু বেলেগ একো নহয় সিহঁতৰ। এইবাৰ মানে প্ৰত্যেকবাৰে হৈছে, আগৰবাৰো হৈছিল। জুবিন দাৰ মৃত্যুৰ কাৰণে আমি অকণমান স্থগিত হৈ গ'লোঁ, আগৰবাৰো হৈছিলে। জুবিন দাৰ কাৰণে সিহঁতে শিক্ষা নলয় ইহঁতে, কাৰণ সিহঁতে অশিক্ষিত মানুহে ইংলিছ ক'লে যদি শিক্ষিত হয় এইটো কথা নহয় ইংলিছ ক'লে শিক্ষিত হ'ব নেকি? সেইটোৱে নহয়, কেতিয়াও নহয়। সিহঁতে 1 নম্বৰ অশিক্ষিত। আৰু কি ক'ম তোমাক তাতকৈ বেলেগ আৰু ক'ব লগা ভাষা একো নাই। সিহঁতৰ নিজৰ ভৰি কোঠা সিহঁতে নিজৰ ভাঙি ল'লে। প্ৰচেশ্যন কৰিছা তোমালোকে, প্ৰচেশ্যন কৰা। আমাৰ অসমৰ গাড়ীত খিলঞ্জীয়া গাড়ী এখন, আমি গাড়ী লৈ ভাড়া লৈ গৈছোঁ, তোমাকে লৈ গৈছোঁ বা কাৰোবাক, গাড়ীখন গ্লাছখন ভঙাৰ অধিকাৰ নাই নহয়। গাড়ীখনত ইঞ্চুৰেঞ্চ ক্লেমো নহয় গ্লাছ এখন ভাঙিলে। বডি ডেমেজ হ'লে ইঞ্চুৰেঞ্চ ক্লেইম হয়। গ্লাছখন ভঙাৰ পিছত আমি ইয়াৰ পৰা মেঘালয় এক চাইড লৈ গ'লে আমি 2500 টকা পাওঁ বা 2000 টকা পাওঁ। গ্লাছখনৰ দাম হ'ল 6000 7000 টকা। ক'ৰ পৰা আমি ভৰিম? এইবিলাক গোটেই ক্ষতিপূৰণ মেঘালয় চৰকাৰে দিব লাগিব। সিহঁতে আমাৰ অসমৰ মানুহৰ যিবিলাক আমাৰ ড্ৰাইভাৰ সন্থা আছে বা যি নহওক, অসম চৰকাৰৰ লগত কি আলোচনা কৰে সিহঁতৰ নিজৰ পাৰ্চনেল কথা, কিন্তু আমাৰ যিখিনি ক্ষতিপূৰণ হৈছে ড্ৰাইভাৰৰ লগত সেইখিনি সিহঁতে প্ৰতিশ্ৰুতি দিব লাগিব যে আমি গাড়ীকেইখন বনাই দিম বাছ। নহ'লে আমি কিয় যাব দিম তোমালোকক? আমি মেঘালয় নগ'লে খাব পাৰিম। আমাৰ ইয়াতে গোটেই আমাৰ সোণৰ অসম, তুমিও জানা ময়ো জানো, গোটেইখনে জানে আমাৰ ইয়াতে কি নাই, চব আছে। কিন্তু সিহঁতে যিখিনি মানে বদমাচি কৰি আছে সেইখিনি সিহঁতে নিজে গম পাব। বহুত হৈছোঁ আমি বহুত হৈছোঁ। সিহঁতে এনেকুৱা কৰে, গাড়ীখন অকণমান ছাইড মাৰি অকণমান খুন্দিয়াই দি গোটেই আমাৰ অসমৰ ড্ৰাইভাৰ, এনেকুৱা নহয় 100জন ড্ৰাইভাৰ তোমাক উদাহৰণ দিব, গাড়ীখনৰ গোটেই ক্ষতিপূৰণ সিহঁতে লৈ লয়। সিহঁতে অসমীয়া মানুহ বুলি নহয়, সিহঁতে তাৰমানে অলপ বেলেগ চকু দি চায়। তাৰমানে সিহঁতে, আমি অসমৰ পৰা মানুহ লৈ গৈছোঁ, আমি মানে ভাড়াটো বেছি কমাই আছোঁ, সিহঁতে কমাব পৰা নাই, অলপ সেইটো থিংকিঙত লৈ লয় কথাবিলাক, বুজিছা? মই তোমাক কি কৈছোঁ, আমাৰ অসমত যিমান নাৰ্ছিং হোম আছে চাই লোৱা, গোটেই নাৰ্ছবিলাকে মেঘালয়ৰ 50% নাৰ্ছ গোটেই মেঘালয়ত কাম কৰি আছে, ফুল ছেফটিত ঘূৰি আছে। গুৱাহাটীত তুমি ৰাতি ঘূৰি ফুৰিবাচোন, অসমীয়া ছোৱালী কেইজনী মদ খাই ঘূৰি ফুৰে আৰু মেঘালয়ৰ আৰু কেইজন ছোৱালী মদ খাই ঘূৰি নটংকি কৰে গোটেইবিলাক সিহঁতে। সেইকাৰণে আমি মৰি গ'লোঁ আমি সেইকাৰণে। আজি গাড়ী EMI আছে, আমি গাড়ী চলাব লাগে, EMI দিব লাগে। আজি প্ৰচেশ্যনত পৰি আছোঁ, ইয়াতে আমি ৰোড ব্লকত পৰি আছোঁ। কালিলৈকে গাড়ী EMI দিব নোৱাৰিলে গাড়ীখন টানি লৈ গুচি যাব। আমাৰ ইমান টকা পইচা থাকিলে আমি মেঘালয় যাব নালাগে নহয়, গাড়ীখন চলাই কিনে খাব নালাগে নহয়।